নমস্কাৰ। আজি আমাৰ জীৱনধৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত আমি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আজি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাৰপিছতে আমাৰ আৰম্ভ হৈছে বন্তি প্ৰজ্বলন কৰাৰ পিছতে আমি মুকলি কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ইয়াৰ পিছতে আমাৰ 11 বজাত মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত সভাপতিত্ব কৰিব আমাৰ জীৱনধৰি শাখা সাহিত্য সভাৰ সভাপতি নিবেদিতা চৌধুৰীয়ে আৰু আমাৰ মুখ্য অতিথি হিচাপে আজিৰ সভাত উপস্থিত থাকিব নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী আৰু সভা উদ্বোধন কৰিব প্ৰাক্তন নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আৰু আজি আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে থাকিব নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ চৌধুৰী আৰু ইয়াৰ পিছতে আমাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান আছে। দুখনকৈ আমাৰ গ্ৰন্থ পত্ৰিকা আমাৰ অন্বেষা উন্মোচন কৰা হ'ব আৰু অন্বেষা উন্মোচন কৰিব আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ইলীনা ডেকা বাইদেৱে আৰু ইয়াৰ পিছতে আমাৰ আন এখন গ্ৰন্থ আমাৰ জীৱনধৰি শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক ললিতা গোস্বামী এখন বিয়া গীতৰ পুথি আজি ইয়াতে উন্মোচন কৰিব আৰু উন্মোচন কৰিব আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ উপসভাপতি সমৰ তালুকদাৰ দেৱে আৰু এই অনুষ্ঠানৰ পিছতে আমাৰ জীৱনধৰি শাখা সাহিত্য সভাৰ সমূহ সদস্যা বৃন্দাই এখন বিচিত্ৰানুষ্ঠান অনুষ্ঠিত কৰিব। এইখিনি আজি আমাৰ জীৱনধৰি শাখা সাহিত্য সভাৰ কাৰ্যসূচী।